পিকআপ 2.0 এখন লৈ আনিছোঁ 2024 গাড়ী মাত্ৰ 9 লাখ টকাত। এতিয়া যদি কোনোবাই ভাবিছে দাদা 9.5 লাখ টকাত নতুনে পায়, তেতিয়াহ'লে আপুনি নতুন গাড়ী কিনিব গুচি যাওক। আৰু যদি 9.5 লাখত নতুন নাপায়, তেতিয়াহ'লে এই গাড়ীটোৰ পৰা ভিডিঅ'টো চাওক। কিন্তু এনেই লিখা মেলা কৰি লাভ নাই। গৰ ৰুক। এখন হৈছে গাড়ী 16 ইঞ্চি টায়াৰ, নতুন টায়াৰ আপোনালোকে পাই আছে। চাওক সুন্দৰ টায়াৰ, পিছফালে চাব পাৰে। ড্ৰাইভাৰ কেবিন 10 ফুট লম্বা এখন গাড়ী, চবতছে বঢ়িয়া বস্তু 10 ফুট লম্বা। পিছৰ টায়াৰটো চাওক, সুন্দৰ টায়াৰ, নতুন টায়াৰ, ষ্টেপনি আছে, 5 ফুট 3 ইঞ্চি বহল, 2000 কিলো বঢ়িয়া মাল লৈ যাব পাৰে। 10 ফুট দীঘল, মাইলেজো 14 পৰা 15 ধৰি ৰাখক। পিছৰ টায়াৰটো চাওক, সুন্দৰ টায়াৰ, 2.0 বলেৰো 2.0 পাবলৈ নাই। এবাৰ দেখুৱাই দিওঁ কিমান চলিছে। 30,143 একদম কমটি চলিছে গাড়ী। তো এইখন হৈছে গাড়ী, গুৱাহাটী অসমত আছে। ডাউন পে'মেণ্ট 2 লাখ টকা দিব লাগিব। হিন্দী চেনেলত গৈ হিন্দী ভিডিঅ'টো চাব। আৰু দুটামান কথা, যদি আপোনালোকক যদি ফাইনেন্স লাগে, তেতিয়া কেইটামান বস্তু চাব। আপোনাৰ বেংক পাছবুক আছেনে নাই, চিভিল স্ক'ৰ কিমান, 700 তলত যদি আছে তো কথা পাতি একো লাভ নাই। ঠিক আছে, চেকবুক থাকিব লাগিব। আৰু বাকী এনেকুৱা একো নাই। এতিয়া ধৰি লওক আপোনাৰ ফাইনেন্স কোম্পানী আপোনাৰ ঘৰলৈ যায়, ফাইনেন্স কোম্পানীটো ঘৰলৈ যায় ন, তাক কয় FI ফিল্ড ইনভেষ্টিগেশ্যন। এতিয়া আপোনাৰ ঘৰত গৈ সি হাৰমনিয়াম বজাব নাযায়, আপোনাৰ গোটেই বস্তুখিনি চেক কৰি যে আপুনি লোন ল'ব, কিন্তু আপুনি ৰিটাৰ্ণ কৰিব পাৰিবনে নোৱাৰে, বুজিলে। আপোনাৰ ক্ষমতাটো আছে নাই ৰিটাৰ্ণ কৰাৰ ক্ষমতাটো, তো সেইখিনি বস্তু আপোনাৰ খুব ভালকৈ চেক কৰে। তো যিয়ে নহওক, গুৱাহাটীত আছে, অহাৰ আগতে ফোন কৰিব। তলত আছে কণ্টেক্ট নম্বৰ। বলেৰো পিকআপ 2.0 2024 মাত্ৰ 9 লাখ টকাত এইখন গাড়ী আপোনাক পাই আছে।